হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অপৰাজিতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, কিয়নো আজিৰ খণ্ডটোত অপৰাজিতা পল্লৱীৰ ওচৰলৈ যাব আৰু সেইদিনা আপুনি যে এয়া মোৰ পিতৃ মাতৃ নহয় বুলি ক'লে, তেতিয়াহ'লে এইটো জানিব লাগিব যে মোৰ জন্মদাতা পিতৃ মাতৃ কোন বুলি পল্লৱীক সুধিব। আৰু অপৰাজিতাই পল্লৱীক কৈ থকা কথাখিনি মনে মনে অদিতিয়ে শুনি থাকিব আৰু অপৰাজিতাৰ সকলো কথা গম পাব। এতিয়া বাৰু অদিতিয়ে অপৰাজিতাক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ শ্যাম আজি দাদাকৰ ওচৰলৈ যাব আৰু নন্দিনীয়ে যে ভাল দেখাবলৈ কামবিলাক কৰে আৰু তাই যে কোম্পানীৰ কথা ভালকৈ চিন্তা নকৰে সেই কথাটো দাদাকক ক'ব। আৰু তেতিয়া দাদাকে তই মোক এইবিলাক কথা কিয় কৈ আছা বুলি সুধিব আৰু সেইদিনা নন্দিনীয়ে বেমাৰৰ কাৰণে যদি প্ৰেজেণ্টেশ্যন দিব নোৱাৰিলে তেনেহ'লে ছ'চিয়েল মিডিয়াত ৰীল বনাই আপলোড কেনেকৈ কৰিলে বুলি দাদাকক ক'ব। আৰু তাৰ পিছতে নন্দিনী অফিচলৈ আহিব আৰু সেইদিনা বেমাৰৰ কাৰণে অফিচত আহি প্ৰেজেণ্টেশ্যন দিব নোৱাৰিলোঁ বুলি ক'ব। আৰু তেতিয়া তুমি এইবিলাক মিছা কৈছা বুলি ক'ব আৰু নন্দিনীয়ে আপুনি তেনেকৈ কিয় কৈছে বুলি কোৱা দেখিবলৈ পাব। আনফালে শান্তনুৰ লগত বিয়াৰ কথা ঠিক কৰা কথাটো মাৰ্মিদীয়ে গম পাব আৰু তেতিয়া মাৰ্মিদীৰ খং উঠিব আৰু তুমি মোক এবাৰ নুসুধাকৈ কিয় বিয়াৰ কথা ছাৰক ক'লা বুলি সুধিব আৰু মই তোৰ মা, গতিকে মই তোৰ সিদ্ধান্ত ল'ব পাৰোঁ বুলি ক'ব আৰু তেতিয়া মাক হ'লা বুলিয়ে তুমি বিয়াৰ সিদ্ধান্ত অকলে ল'বা নেকি বুলি মাকক ক'ব। আৰু তেতিয়া মাকৰ খং উঠা দেখিবলৈ পাব। আপোনালোকে অপৰাজিতা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।